ৰং তুলিকাৰে জীৱনৰ জয়গান গাব বিচৰা চাবুৱাৰ এজন উদীয়মান প্ৰতিভা, যি সৰুৰে পৰা আৰম্ভ কৰিছিল ছবি আঁকিবলৈ আৰু এতিয়া এই যুৱকজনে চিত্ৰশিল্প কৰ্মৰে চমক দিছে সমগ্ৰ ডিব্ৰুগড় জিলাখনত। ডিব্ৰুগড়ৰ বিভিন্ন স্থানত হাতত ব্ৰাছডাল লৈয়ে যুৱকজনে আঁকি গৈছে ইখনৰ পিছত সিখন সুন্দৰ সুন্দৰ চিত্ৰ। চাবুৱাৰ বগডুং ভৰলুৱা গাঁৱৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান মুক্তা বৰুৱা আৰু মণিকা বৰুৱাৰ সুযোগ্য সন্তান এই বিশেষ প্ৰতিভাধাৰী যুৱকজনৰ নাম হৈছে সুৰজ বৰুৱা। সুৰজ বৰুৱাই শেহতীয়াকৈ অসমৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এখনি প্ৰতিচ্ছবি ৰং তুলিকাৰে এখন পকী দেৱালত অংকন কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে। সুৰজে জুবিন গাৰ্গৰ এইখন প্ৰতিচ্ছবি লাহোৱালস্থিত বৰগছ ৰিজৰ্টৰ সন্মুখত হুবহু সুন্দৰকৈ আঁকি বিভিন্নজন ব্যক্তি বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সুৰজৰ এইখন প্ৰতিচ্ছবি বিভিন্নজন লোকে প্ৰত্যক্ষ কৰাৰ পিছতেই এতিয়া সুৰজক প্ৰশংসাৰে উপচাই পেলাইছে। জুবিন দাক আমি সকলোৱে ভাল পাওঁ, বিশেষকৈ মই বহুত ভাল পাওঁ জুবিন দাক। মই জুবিন দাক ক্ল'জকৈ পাইছোঁ, মই খাৰঘুলি ঘৰটো পাইছোঁ আৰু মই লাহোৱালটো পাইছোঁ। এতিয়া মোৰ নতুনকৈ বৰগছ ধাবাখন মই আজি অপেনিং কৰা প্ৰায় 4 মাহে হৈছে। মই ভাবি আছিলোঁ জুবিন দাৰ কাৰণে মই কিবা এটা কৰিব পাৰিম। সেয়ে মই চাবুৱাৰ সুৰজ বৰুৱাক মই লগ পালোঁ। মই মোৰ ভাইটি আছিলে, ভাইটিৰ থ্ৰুৱেদি মই সুৰজ বৰুৱাক লগ পালোঁ। সুৰজ বৰুৱাক লগ পাই মই আনিলোঁ। এতিয়া সুৰজ বৰুৱাক দেখি মোৰ এনেকুৱা লাগিছে এহাতে মোবাইলটো লৈ মানে হুবহু জুবিন দাৰ ফটোখন আঁকি দিছে। এহাতে মোবাইল আৰু এহাতে মানে আৰ্টৰ পেঞ্চিল লৈ পেলাই হুবহু জুবিন দাক আঁকিছে। মই গোটেই দিন তেওঁৰ লগতে আছোঁ। ৰাতিপুৱা প্ৰায় 6-7 বজাত আহি যায়, আহি গধূলিলৈকে কাম কৰে। সেইদিনাটো মোবাইলৰ ফ্লাছ লাইট জ্বলায়ো কাম কৰিছে। মইতো সুৰজক লৈ পেলাই মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক। আৰু এইটো মই বহুত দাদাজনক এপ্ৰিচিয়েট কৰিব বিচাৰিছোঁ। আমাৰ যোনজন দাদা আমাৰ ঋষিকেশ দা আছে, ঋষিকেশ দাৰ পৰা মই অপৰচুনিটিটো পাইছোঁ। আচলতে আমি আগতে বিচাৰিছিলোঁ ৱাল, এনেকৈ মই বিশেষ ৱাল পোৱা নাছিলোঁ। এই ঋষিকেশ দাকে মই বহুত আদৰণীয় থেংক ইউ জনাব বিচাৰিছোঁ। এতিয়া আৰম্ভ মানে মই সৰুৰ পৰা বহুত ইণ্টাৰেষ্টেড আছিলোঁ, ছবি হওক বা গান হওক, মিউজিক হওক, এইবিলাকত বহুত ইণ্টাৰেষ্টেড মই। আচলতে মই মিউজিকো কৰোঁ, গানো হেৰিও কৰোঁ, আৰ্টো কৰোঁ, সেয়াই আৰু। কাৰিকৰী শিক্ষা গ্ৰহণৰ পিছত চিত্ৰকৰ্মৰ সৈতে নিজকে নিমজ্জিত কৰা সুৰজ বৰুৱাক লোকেল 18ৰ তৰফৰ পৰাও জনাইছোঁ শুভকামনা। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।